নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিয়নো আজি আপোনালোকৰ বাবে লৈছোঁ এটা বহুতে ভাল খবৰ। যিহেতু আপোনালোকে সকলোৱে জানে, যিহেতু PM কিষাণ যিবিলাক খেতিয়ক আছে সেই খেতিয়কসকলৰ বাবে আহিছে এটা ডাঙৰ খবৰ, যিহেতু আপোনালোকৰ বাবে খুবেই ভাল খবৰ। অহা কাইলৈ যিহেতু 28 ফেব্ৰুৱাৰী মানে 28 ফেব্ৰুৱাৰীত ৰিলিজ কৰি দিয়া হ'ব 16 নং কিস্তিৰ ধন। তো আপোনালোকলৈ যিহেতু খবৰটো আপোনালোকক দিলোঁ, যিহেতু অহা কাইলৈ মই এটা আপোনালোকৰ যিটো যোৱাকালি এটা নিউজ বনাইছিলোঁ PM কিষাণক লৈ, তো আপোনালোকক মই জনাব বিচাৰিছোঁ যে PM কিষাণৰ যিবিলাক খেতিয়ক আছে, আপুনি যদি এজন কৃষক হয় তেতিয়াহ'লে আপোনাৰ বাবে এইটো যিহেতু আপোনাৰ ইম্পৰ্টেণ্ট কথা হয়। মানে PM কিষাণৰ যদি আপুনি 16 নং কিস্তি লাভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম। তো আপুনি এইসমূহ কাম কৰিলে নে নাই? যদি আপুনি কৰিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব 16 নং কিস্তিৰ ধন। তো কেনেকৈ লাভ কৰিব 16 নং কিস্তিৰ ধন আজি মই এই ভিডিঅ'ত আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুড লাগাছ। লাখ লাখ কৃষকৰ বাবে আহিছে যিহেতু ভাল খবৰ। আপোনালোকক যিহেতু ভাল খবৰটো আপোনালোকক আজি দিব খুজিছোঁ। আপোনালোকৰ বাবে যিহেতু ভাল খবৰ, কিন্তু আপোনালোকক ভাল খবৰ এইটোৱে যে আপোনাৰ যদি KYC আছে, আপোনাৰ যদি লেণ্ড চিডিং আছে, আপোনাৰ যদি আধাৰ চিডিং হৈ আছে, সকলো যদি ঠিকে আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আৰু আপোনাৰ যদি KYC হোৱা নাই, যদি লেণ্ড চিডিং হোৱা নাই, আধাৰ চিডিং হোৱা নাই, তেনেহ'লে আপুনি কিন্তু লাভ নকৰে PM কিষাণ ধন। তো এইটো আপোনালোকক মই যিহেতু খোলাখুলিকৈ ক'ব খুজিছোঁ। বহুতো হিতাধিকাৰীয়ে নেজানে যে আপুনি কিহৰ বাবে লাভ নকৰে PM কিষাণৰ কিস্তি। যিহেতু বহুতো কৃষকৰ এনেকুৱা হয়, আপোনাৰ KYC হোৱা নাই বা আপোনাৰ লেণ্ড চিটিং হোৱা নাই, আপোনাৰ আধাৰ চিটিং হোৱা নাই। আপুনি ভাবি আছে যে 16 নং কিস্তি আপুনি লাভ কৰিব, 16 নং কিস্তি যিহেতু দিয়া হ'ব। 16 নং কিস্তিটো যিহেতু যিমানটা কিস্তি আছে প্ৰত্যেকটো মাহতে যিহেতু PM কিষাণৰ কিস্তি ৰিলিজ কৰি দিয়া হয়। 15 নং কিস্তি দিয়া হৈছিল, এবাৰ 16 নং কিস্তি দিয়া হ'ব। কিন্তু 16 নং কিস্তি আপুনি লাভ কৰিব নে নকৰে সেইটোহে ডাঙৰ কথা। কিন্তু কোনসকল কৃষকক দিয়া হ'ব 16 নং কিস্তি? আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। আজিৰ যিটো ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ, ইয়াত যিটো মই ইম্পৰ্টেণ্ট আপোনালোকক কথাখিনি ক'ব খুজিছোঁ। যদি আপুনি খেতিয়ক হয়, যদি আপুনি কিস্তি লাভ কৰে প্ৰত্যেকটো 3 মাহৰ বা 4 মাহৰ মূৰে মূৰে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। যিহেতু ইয়াত ইম্পৰ্টেণ্ট যিখিনি কথা ক'বলৈ গৈ আছোঁ, এইখিনি কাম যদি আপোনালোকে কৰে নিশ্চয় আপুনি লাভ কৰিব PM কিষাণৰ 16 নং কিস্তি। তো বলকচোন আপোনালোকক মই লৈ যাব খুজিছোঁ PM কিষাণৰ যিটো ৱেবছাইট আছে, তাত আপোনালোকক দেখুৱাম কেনেকৈ আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰিব। তো বলক। তো প্ৰথমতে আপোনালোকে গুগলত আহিব। ইয়াত আপোনালোকে PM কিষাণ যিটো gov.in যিটো ৱেবছাইট আছে তাত আপোনালোকে এনেদৰে গুচি যাব। তো ইয়াত যোৱাৰ লগে লগে আপোনালোকে ইয়াত দেখিবলৈ পাব এটা নটিফিকেশ্যন। যিহেতু ইয়াত আপোনালোকৰ এই নটিফিকেশ্যনখন আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকৰ লিখা আছে যে মোদী চৰকাৰ কি গেৰেণ্টি কিষাণক হৰ সাল 6000 PM কিষাণ সন্মান নিধি যোজনাকে, যিহেতু আপোনালোকৰ 6000 টকা বছৰি আপুনি লাভ কৰে। তো আপুনি যদি বছৰি 6000 টকা লাভ কৰিম বুলি ভাবিছে, তো কেনেকৈ লাভ কৰিব? চাওক, বহুতো কৃষকৰ এনেকুৱা ভুল হয় যে আপোনাৰ আপুনি লেণ্ড চিডিঙৰ কাৰণে হয়তো কিস্তিটো লাভ নকৰে, বা আপুনি আধাৰ চিডিঙৰ কাৰণেও আপুনি কিস্তিটো লাভ নকৰে, বা আপোনাৰ এনেকুৱা হৈছে KYC হোৱা নাই, KYC নহ'লেও আপুনি লাভ নকৰে PM কিষাণৰ কিস্তি। তো এনেকুৱা হয় আপোনাৰ গোটেইখিনি বস্তুৱে ঠিকে আছে, কিন্তু লাষ্ট মুহূৰ্তত আপোনাৰ কি হয়, FTO প্ৰচেছটো নহয় যায়। হৈছেনে আপোনাৰ তেনেকুৱা? যদি আপোনাৰ তেনেকুৱা হৈছে তেনেহ'লে আপুনি কি কৰিব লাগিব? তো চাওক, ইয়াত প্ৰথমতে আপোনালোকে, মই যিহেতু আপোনাক মোবাইলত দেখুৱাই আছোঁ, তো ইয়াত আপোনালোকক ডেস্কটপ কৰি ল'ব লাগিব। ডেস্কটপ কৰি ল'লে ইয়াত এনেকৈ আহিব। তাৰপিছত ইয়াত আপোনালোকে গুচি যাব বেক। ইয়াত ক্লিক কৰি দিলে এতিয়া আপোনাৰ হোম পেজটো আহি যাব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিটো PM কিষাণ ৱেবছাইট আছে, সেই ৱেবছাইটত আপোনালোকৰ যিহেতু নটিফিকেশ্যনটো ইয়াত দেখুৱাইছে, Honorable Prime Minister will release the 16th installment of PM কিষাণ scheme on 28 February 2024। অৰ্থাৎ যিহেতু 28 ফেব্ৰুৱাৰীত ৰিলিজ কৰি দিয়া হ'ব PM কিষাণৰ 16 নং কিস্তি। তো কোনসকল কৃষকে এতিয়া লাভ কৰিব 16 নং কিস্তি? আপুনি বাৰু লাভ কৰিম বুলি ভাবিছে নেকি? তো তাৰ আগতে আপুনি আপোনাৰ ইয়াৰ যিটো নাও ইয়াৰ ষ্টেটাছ আছে, সেই ষ্টেটাছটো আপুনি চেক কৰি চাওক। এবাৰ হ'লেও আপুনি চেক কৰি চাব, কাৰণ বহুতো কৃষকৰ যিহেতু এইটো নাজানে যে আপুনি ভাবি আছে আপোনাৰ গোটেইখিনি বস্তু ঠিকে আছে, আপুনি লাভ কৰিব, আপুনি কিস্তি পাই আছে, প্ৰত্যেকটো 3 মাহৰ মূৰতে আপুনি কিস্তি আহি থাকে, কিন্তু তাৰ মাজতে আপোনাৰ এনেকুৱা হৈ যায় আপোনাৰ ক'বাত নহয় ক'বাত কিবা এটা ভুল হৈ যায়। তো কি ভুল হৈ যায়? ইয়াত প্ৰথমে আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব, তাৰপিছত আপোনাৰ কেপচাৰটো দিব, তাৰপিছত OTPটো দি আপুনি আপোনাৰ যিটো ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি চাব পাৰিব। তো এতিয়া মই ইয়াত যিহেতু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দি দিম, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত কেপচাৰটো দি দিব। কেপচাৰটো দিয়াৰ পিছত আপোনালোকে গেট OTPত গুচি যাব।
তো কেপচাৰটো দিয়াৰ পিছত ইয়াত আপোনালোকে এনেকৈ গুচি যাব। তো গাইজ এনেদৰে আপোনাৰ যিহেতু ষ্টেটাছটো ওলাব, তো আপোনাৰ ষ্টেটাছটো এনেদৰে আহিব। আপুনি ষ্টেটাছটো চাব লাগিব। তো আপোনাৰ ষ্টেটাছটোত কি বুলি আহিছে আপুনি প্ৰথম আপোনালোকে এই বস্তুটো চেক কৰিব। আপোনাৰ লেণ্ড ছেটিংটো অ'কে হৈ আছেনে নাই, য়েছ আছেনে নাই, EKYC য়েছ আছেনে নাই, আধাৰ বেংক একাউণ্ট ছেটিং য়েছ হৈ আছেনে নাই। বহুতো কৃষকৰ এনেকুৱা হয় আপোনাৰ লেণ্ড ছেটিংটো নহয় থাকে, তাৰ বাবে আপুনি লাভ নকৰে যিহেতু PM কিষাণৰ ধন। তো এনেকুৱা আপোনাৰ হৈ আছে নেকি? যদি আপোনাৰ এনেকুৱা হৈ আছে, আপুনি কেনেকৈ ইয়াৰ শুধৰণি কৰিব? চাওক, আপোনালোকক যিহেতু মই আগৰ পৰা কৈ আহিছোঁ, আপুনি যদি PM কিষাণৰ কিস্তি লাভ কৰে, ইয়াতে যদি আপোনাৰ এটাও যদি আপোনাৰ মিষ্টেক হয়, আপোনাৰ যদি ইয়াত যদি এটাও যদি অপশ্যন নহয়, তেতিয়াহ'লে আপুনি কিন্তু লাভ নকৰে PM কিষাণৰ ধন। এই কথাটো মনত ৰাখিব। বহুতো কৃষকৰ এনেকুৱা হৈ আছে। তো আপোনালোক ক'ব খুজিছোঁ, যদি আপোনাৰ লেণ্ড ছেটিং নহৈ আছে, তেতিয়াহ'লে আপুনি লাভ নকৰে, বা আপোনাৰ EKYC নহৈ আছে, বাকী গোটেই ঠিকে আছে, কিন্তু তেনেকুৱা হ'লেও আপোনাৰ নহ'ব। আপোনাৰ এই তিনিটা বস্তু আপোনাৰ অ'কে হ'ব লাগিব। লেণ্ড ছেটিং, EKYC ষ্টেটাছ, তাৰপিছত আধাৰ বেংক একাউণ্ট ছেটিং আপোনাৰ য়েছ হ'ব লাগিব। তলৰ ফালে আপুনি চাব লেটেষ্ট ইনষ্টলমেণ্ট যিটো ডিটেইলছ আছে, ইয়াত চব 15 নং কিস্তি এখেতে লাভ কৰিছে। এখেতে লাভ কৰাৰ কাৰণটো হৈছে FTO প্ৰচেছ য়েছ, মানে FTO প্ৰচেছটো আপোনাৰ য়েছ হ'ব লাগিব। তো FTO প্ৰচেছ মানে হৈছে ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ। যেতিয়া আপোনাৰ পইচাটো ট্ৰেন্সফাৰ কৰি দিয়া হয়, তেতিয়া আপোনাৰ ইয়াত য়েছ বুলি আহি যায়। যদি আপোনাৰ পইচাটো ট্ৰেন্সফাৰ নকৰে, তেতিয়াহ'লে FTO প্ৰচেছ ন' বুলি আহিব। আপোনাৰ যদি ন' বুলি আহি আছে, তেতিয়াহ'লে আপুনি ভাবিব আপোনাৰ পইচাটো ট্ৰেন্সফাৰ কৰি দিয়া নাই। যেতিয়া PM কিষাণৰ যিটো ৱেবছাইট আছে, যেতিয়া আপোনালোকক তেখেতসকলে ৰিলিজ কৰি দিব পইচাটো, আপোনাৰ এই তিনিটা বস্তু চাব। আপোনাৰ এই তিনিটা বস্তু অ'কে হৈ আছেনে নাই। যদি আপোনাৰ অ'কে হৈ আছে, তেনেহ'লে আপুনি নিশ্চিত থাকক, আপোনাৰ পইচা নিশ্চয় আপুনি লাভ কৰিব। আপোনাৰ FTO প্ৰচেছ য়েছ হৈ যাব। তো আপোনাৰ এই তিনিটা বস্তু অ'কে হ'ব লাগিব। তো কিছুমানৰ এনেকুৱা হয় FTO প্ৰচেছটো হৈ থাকে, কিন্তু এই তিনিটা বস্তু য়েছ হৈ থাকে। কিন্তু আপুনি ভয় নাখাব, আপোনাৰ কিছুদিন আপুনি ৱেইট কৰিব পে'মেণ্টলৈ। আপোনাৰ যিহেতু এদিন দুদিন থকাৰ আগতে এইটো FTO প্ৰচেছটো আপোনাৰ য়েছ হৈ যায়। আপোনাৰ পে'মেণ্ট যেতিয়া ৰিলিজ কৰি দিয়া হয়, তো FTO প্ৰচেছ য়েছ হৈ আহে। আৰু যদি আপোনাৰ পে'মেণ্ট যদি কিবা কাৰণত ৰৈ থাকে, তেতিয়াহ'লে আপোনাৰ FTO প্ৰচেছটো হৈ থাকে, বা আপোনাৰ বেংকৰো কিছুমান প্ৰব্লেম থাকিলে FTO প্ৰচেছ হৈ থাকে। তো আপুনি ভালদৰে আপোনাৰ বেংকৰ একাউণ্টটো এবাৰ চেক কৰিব। আপোনাৰ বেংকৰ একাউণ্টটো KYC হৈ আছেনে নাই, গোটেইখিনি আপডেট আছেনে নাই, ঠিকে আছেনে নাই, তেতিয়াহ'লে আপুনি নিশ্চিত থাকক, আপোনাৰ PM কিষাণ কিস্তি আপুনি নিশ্চয় লাভ কৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু আপোনালোকক মই নাও ইয়ৰ ষ্টেটাছটো দেখুৱালোঁ। এই ষ্টেটাছটো আপোনালোকৰ বাবে বহুতেই জৰুৰী, কাৰণ এই বস্তুটো আপোনালোকে নাচালে আপুনি গম নাপাব আপোনাৰ কি হৈ আছে। আপোনাৰ যদি লেণ্ড ছেটিং, PM কিষাণ যিটো আপোনালোকৰ আধাৰ ছেটিং বা আপোনাৰ KYC যদি হৈ থাকে, তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ কিস্তি লাভ নকৰিব। কোনসকলে লাভ কৰিব? যিসকলৰ আধাৰ ছেটিং, লেণ্ড ছেটিং, KYC গোটেই যদি অ'কে থাকে, FTO প্ৰচেছ য়েছ হৈ আছে, তেনেহ'লে আপুনি লাভ কৰিব 16 নং কিস্তিৰ ধন। তো এইবাৰ কৃষকে যিহেতু 16 নং কিস্তি ধন লাভ কৰিব 2000 টকাকৈ, আৰু আপুনি লাভ কৰিব যদি আপোনাৰ আগৰ যদি কিবা যদি আপোনাৰ মিষ্টেক, যদি আপোনাৰ ধৰক কিস্তি লাভ কৰা নাছিলে, আপুনি 15 নং কিস্তি বা 14 নং কিস্তি, তেনেহ'লে আপুনি লাভ কৰিব 2 into 3, মানে আপুনি লাভ কৰিব 6000 টকা। যদি আপোনাৰ আগৰ দুটা কিস্তি আপুনি লাভ কৰা নাছিলে, বা এবাৰ যদি আপুনি কিস্তিটো লাভ কৰে, তেনেহ'লে 6000 টকা আপুনি লাভ কৰিব। তো গাইজ নিশ্চয় বুজি পাইছে। তো এইটো আপোনালোকক জনাব বিচাৰিছোঁ, বহুতো কৃষকৰ যিহেতু কিস্তি আপোনালোকে ক্লিয়াৰকৈ নাপায়। তো কিহৰ কাৰণে নাপায়? আপোনাৰ কিবা নহয় কিবা এটা আপোনাৰ মিষ্টেক হৈ থাকে, সেইবাবে আপুনি লাভ নকৰে। তো গাইজ নিশ্চয় বুজি পালে। তো এইখিনি কাম আপোনালোকে কৰিব লাগিব। তো এনেকৈ আপোনালোকে PM কিষাণৰ ষ্টেটাছটো আপুনি চেক কৰক। তো যিহেতু আপোনালোকক মই দেখুৱালোঁ কেনেকৈ আপুনি চেক কৰিব লাগিব PM কিষাণৰ ষ্টেটাছ, নাও ইয়ৰ ষ্টেটাছ, বেনিফিচিয়াৰী ষ্টেটাছটো কেনেদৰে চেক কৰিব লাগে, আজি মই এই ভিডিঅ'ত আলোচনা কৰিলোঁ, আপোনালোকক দেখুৱালোঁ। আপোনালোকে মনত ৰাখিব, আপোনাৰ যদি এই KYC, লেণ্ড ছেটিং বা আধাৰ ছেটিং যদি অ'কে নাথাকে, তেনেহ'লে আপুনি কিন্তু PM কিষাণ কিস্তি লাভ নকৰে। এই বস্তুখিনি আপোনাৰ ক্লিয়াৰ হ'ব লাগিব, তেনেহ'লে আপুনি লাভ কৰিব PM কিষাণৰ কিস্তি। তো কোনসকল কৃষকে লাভ কৰিব? যিসকলৰ KYC য়েছ হৈ আছে, লেণ্ড ছেটিং য়েছ হৈ আছে, আধাৰ ছেটিং য়েছ হৈ আছে, FTO প্ৰচেছো য়েছ হ'ব লাগিব। FTO প্ৰচেছ য়েছ নহ'লেও আপুনি লাভ নকৰে কিস্তি, যিহেতু আপোনালোকক 16 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব। তো 16 নং কিস্তিত আপোনালোকে এবাৰ কোনসকলে পাব? যিসকলৰ গোটেইখিনি বস্তু অ'কে থাকিব। আপোনালোকক মই যিহেতু দেখুৱাইছোঁ, এতিয়া যিহেতু আপোনালোক নাও ইয়ৰ ষ্টেটাছ আপোনালোকক চেক কৰি দেখুৱাইছোঁ, কেনেকৈ চেক কৰিব লাগে আপোনালোকে নিশ্চয় গম পালে। আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো দিয়াৰ পিছতহে আপুনি আপোনাৰ ষ্টেটাছটো চাব পাৰিব। তো গাইজ এনেদৰে আপোনাৰ ষ্টেটাছটো এবাৰ
এবাৰ চেক কৰি চাওক ষ্টেটাছ চেক নকৰিলে কিন্তু আপুনি বুজি নাপাব কি হৈ আছে আপোনাৰ কি সমস্যা হৈ আছে আৰু আপোনালোকক যিহেতু চিচুৱেশ্যন কেম্পৰ জৰিয়তে যিহেতু আপোনালোকক CSCৰ যিটো আপোনালোকৰ CSCৰ জৰিয়তে আপোনালোকৰ ইয়াত দিয়া হৈছিল আপোনালোকক PM কিষাণৰ KYC কৰাৰ সুবিধা তো আপোনালোকে CSCৰ যোগেদি আপোনালোকে কৰিলেনে KYCৰ কাম তো CSCৰ যোগেদি যদি আপোনালোকে কৰিছে KYCৰ কাম তেতিয়াহ'লে আপোনাৰ বাবে ভাল যেহেতু আপুনি লাভ কৰিব 16 নং কিস্তিৰ ধন যদি আপোনাৰ KYCৰ প্ৰব্লেম হৈ আছিল আপুনি যদি KYCৰ প্ৰব্লেমটো সলভ কৰি দিছে তেতিয়াহ'লে আপোনাৰ টেনচন নাই আপুনি লাভ কৰিব 16 নং কিস্তিৰ ধন তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম।